হাই এভৰিৱান, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি আসাম পুলিচ SIৰ বাবে আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। মই অলৰেডি কৈছোঁ যে এটা আমি চিৰিজ চলাই আছোঁ, য'ত আমি আসাম পুলিচৰ বিভিন্ন SI এক্সামবিলাকত আগতে হৈ যোৱা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি আমি চাই আছোঁ। আৰু মেথছৰ আজি ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ, মানে অলৰেডি এটা দিলোঁ। আমি কি কৰিম, PYQখিনি ডিছকাছ কৰিম, তাৰপিছত লাহে লাহে আমি তাৰ ওপৰত বেছ কৰি নতুন কুৱেশ্যন ছল্ভ কৰিম, যিখিনি অসম আৰক্ষীৰ যিকোনো পৰীক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয় হ'ব। ঠিক আছে, তো পোনপ্ৰথমে কৈ থওঁ, আমি আজি স্পীডত পঢ়িম, কাৰণ আমাৰ মেথছ এণ্ড ফিজিক্স যিটো এপ আছে, তাতে আমাৰ এই যিখিনি থিয়ৰী ক্লাছ আছে মেথছ আৰু ৰিজনিঙৰ কাৰণে যিখিনি জানিবলগীয়া ভিডিঅ', সেইখিনি আমি ডিটেইলছত তাত পঢ়া আছে। সেইবাবে আজি আমি স্পীডত খালি কুৱেশ্যন এনচাৰখিনি এজ এ প্ৰেক্টিছ আমি ইয়াত কৰি যাম। যদি আপোনালোকে থিয়ৰীখিনি জানিব বিচাৰে, তেনেহ'লে আমাৰ মেথছ এণ্ড ফিজিক্স এপত গৈ সেই কৰ্চটো লৈ ল'ব। কেনেকৈ কৰিব মই অলপ পিছত কৈ আছোঁ। এতিয়া আমি কুৱেশ্যনখিনি এটা এটাকৈ আৰম্ভ কৰিব লওক। চ' এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে যে 100th টাৰ্ম অফ দিছ ছিৰিজ, মানে 3, 5, 7, 9, ইয়াৰ 100তম পদটো 100th টাৰ্ম, সেইটো উলিয়াব লাগে। এইটো কিহৰ কুৱেশ্যন জানে? AP সমান্তৰ প্ৰগতি অসমীয়াত কোৱা হয়। ক্লাছ 10ৰ এটা চেপ্টাৰ আছে, মই ধুনীয়াকৈ এই চেপ্টাৰটো পঢ়োৱা আছে আমাৰ এপত। যোনে পঢ়িব বিচাৰা সেইটো চাই পঢ়ি লোৱা। ঠিক আছে, তো আমি কুৱেশ্যনটো ডাইৰেক্ট এতিয়া প্ৰেক্টিছ কৰিম। কুৱেশ্যনটো কি কৈছে, তো প্ৰথম আমি চাম প্ৰথম পদ, মানে A, যোনটো কোৱা হয় প্ৰথম পদ, কিমান? 3। তাৰপিছত উলিয়াব লাগে সাধাৰণ অন্তৰ, ডিফাৰেঞ্চটো উলিয়াব লাগে। সাধাৰণ অন্তৰ মানে কি জানে? ছেকেণ্ডটোৰ পৰা ফাৰ্ষ্টটো বিয়োগ কৰি দিবা। 5ৰ পৰা 3 বিয়োগ কৰি দিলোঁ, কিমান থাকিব? 2 থাকিব। হ'ল। তেতিয়া কিমানতম পদ লাগে? 100তম, সেইটোক N বুলি কোৱা হয়। হৈ গ'ল। তো এতিয়া 100তম পদটো AN, ফৰ্মুলাটো হ'ল A + N-1 × D, সমান্তৰ প্ৰগতিৰ ফৰ্মুলা। Nতম পদৰ ফৰ্মুলা। A মানে হ'ল 3 + N-1, N কিমান আছে? 100। 100ৰ পৰা 1 বিয়োগ কৰিলা, 99 হ'ল। D মানে হ'ল 2। এতিয়া 3 যোগ 99 দুগুণ কৰিলে কিমান হ'ব? বহুতে ছাইডত কৰি থাকিব, মই ক'ম নকৰিবা। কিয়? 99 এনে 100, 100 দুগুণ কিমান হয়? 200। তাৰ পৰা এটা 2 বিয়োগ কৰি দিয়া, হৈ গ'ল 198। এইটো শ্বৰ্টকাট আমাৰ এপৰ কোৰ্চটোৰ ষ্টাৰ্টিঙতে মোক পঢ়োৱা আছে। তো 201 এনচাৰ হ'ব 201। নেক্সট কুৱেশ্যনত যাওঁ। কি কৈছে? দ্য স্কুৱেৰ অফ এ নেচাৰেল নাম্বাৰ ছাবট্ৰেক্টেড ফ্ৰম ইটছ কিউব কামছ টু 48 নাম্বাৰ ইজ, মানে এটা স্বাভাৱিক সংখ্যাৰ বৰ্গফলটোক সংখ্যাটো ঘনৰ ফলৰ পৰা বিয়োগ কৰিলে, মানে এটা x³ পৰা x² বিয়োগ কৰিলে 48 হয়। হ'ল। x³ পৰা x² বিয়োগ কৰিলে 48 পায়। সংখ্যাটো কি? আমি কেনেকৈ কৰিম? সংখ্যাটো পুট কৰি চাব লাগিব। 8³ - 8²। মই আকৌ কৈছোঁ, 1ৰ পৰা 50লৈকে স্কুৱেৰ মনত ৰাখিব, 1ৰ পৰা 15 মানলৈকে কিউব। পঢ়া টেবুলৰ আগত ধুনীয়াকৈ চাৰ্ট লগাই থৈ দিব। ঠিক আছে, আৰু এই কুৱেশ্যনটো 76 কুৱেশ্যনৰ কমেণ্ট কৰিব অপশ্যন কোনটো হয়। গোটেইকেইটা এবাৰ এবাৰ পুট কৰি চাব, যোনটোত কাৰেক্ট মিলি যায় 48 হৈ যায়, সেইটোৱে হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনত যাওঁ। দ্য এভাৰেজ এজ অফ A and B ইজ 30 years, মানে A আৰু B গড় আয়ুস। এভাৰেজ মানে হ'ল A + B, দুটা আছে A + B, এভাৰেজ মই পঢ়োৱা আছে ধুনীয়াকৈ 30। তো A + B কিমান হ'ব? 60। নেক্সট B আৰু Cৰ আছে 26, B + C/2 = 26। B + C হ'ব 2 × 26, 52। আমাক সুধিছে ডিফাৰেঞ্চ অফ এজ A and C, A আৰু Cৰ ডিফাৰেঞ্চ আমি কেনেকৈ উলিয়াম? চোৱা, ইয়াতো B আছে, ইয়াতো B আছে, আমি দুটা উঠাই দিব লাগে, কাটি দিব লাগে। তো আমি 1ৰ পৰা 2 বিয়োগ কৰি দিম, কি হ'ব? এইফালে A + B আছে 1ত, মাইনাছ এইফালে 1ত কি আছে? 2ত B + C। এইফালে 60 আছে, এইফালে 52 আছে। A + B - B, মাইনাছ প্লাছ মিলি -C। B আৰু B কাটা গ'ল, A - C = 8। আমাক সেইটোৱে উলিয়াব দিছে ডিফাৰেঞ্চ, 8 বছৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো ইয়াত জেগাই নাথাকিলে হ'ব, আমি অকণমানতে কৰি দিম। 6টা সংখ্যাৰ গড় হ'ল 8 আৰু এটা সংখ্যা যোগ কৰাত গড় হ'ল 9, যোগ কৰা সংখ্যাটো কি? তো প্ৰথম 6টা সংখ্যা আছিলে, তাৰ গড় আছিলে 8। তো x প্লাছ, মানে 6টা সংখ্যা আছে আৰু ধৰা। ঠিক আছে, 6টা সংখ্যা আমি ধৰিলোঁ x + up to y লৈকে ধৰা। 6টা সংখ্যা আছে, 6টা / 6, তো এইটো হ'ব 48, 8। তো x + y লৈকে 6টা সংখ্যা আছে ইয়াত, যোগফল কিমান হ'ব? 48, 6 × 8 = 45। আৰু এটা সংখ্যা যোগ কৰি দিলে, ইয়াত ধৰা আৰু এটা সংখ্যা ছামথিং যোগ কৰি দিলে, A এটা যোগ কৰি দিলে। ঠিক আছে, A এটা যোগ কৰি দিলোঁ ধৰা। তেতিয়া
গড় হ'ব 9 এতিয়া চোৱা আগত 6টা আছিলে এই 6টা যোগফল কিমান 48 ধৰিলো প্লাস তাৰ লগত আৰু এটা যোগ কৰি দিলে a টোটাল কেইটা সংখ্যা হ'ল আগতে 6টা আছিলে এতিয়া আৰু এটা মানে 7টা যোগফল হৈ গ'ল 9 তো 48 প্লাস a এটো আৰু 9 আৰু 7 পূৰণ কৰিলে 63 a কিমান হ'ব 63 মাইনাস 48 15 ঠিক আছে নেক্সট কোৱেশ্চন কৈছে মনুজে মনত পেলালে যে তাৰ ককায়েকৰ জন্মদিন 15 তাৰিখৰ পিছত কিন্তু 18 ফেব্ৰুৱাৰী আগত মানে 15ৰ পিছত হ'ব আৰু 18ৰ আগত হ'ব তো কি ডেট থাকিব পাৰে হয় 16 নহয় 17 হল তাৰপিছত কৈছে তাৰ ভনীয়েকৰ মনলৈ আহিল যে তাইৰ ককায়েকৰ জন্মদিন 16ৰ পিছত আৰু 19ৰ আগত কি হ'ব চোৱা হয় 17 নহয় 18 তো এই কন্ডিশনটোৰ পৰা 16 বা 17 এই কন্ডিশনটোৰ পৰা 17 বা 18 তো তাৰ মানে 17 টো কমন আছে তো 17 হ'ব লাগিব তেতিয়াই হ'ব অপচন বি ঠিক আছে এটা আমি নেক্সট কোৱেশ্চনটোত গৈছো কি কৈছে এজন লৰাক লিখিবলৈ কোৱা হ'ল 2 to the power 5 into 9 square 2 to the power 5 into 9 square হি লিখিলে 2592 হি নাজানে চাগে তো দুইটা সংখ্যাৰ মাজত ডিফাৰেন্স কিমান হেতু কৰিছে তো এটো 2 ওপৰত 5 থাকিলে 2 5 বাৰ পূৰণ কৰা 32 পাবা 9 স্কয়াৰ কৰিলে 81 এটো পূৰণ কৰিছোৱা কিমান হ'ব 1 2 2 16 3 24 2 9 5 2592 এফালে 2592 ডিফাৰেন্স 0 ঠিক আছে এটো মজা বস্তু দেখোন 2 to the power 5 into 9 স্কয়াৰ কৰিলে 2592 এটোৱে পোৱা যায় নেক্সট কোৱেশ্চন তো চোৱা এটো সেম টাইপৰ এনেকুৱা এটা কোৱেশ্চন আমি লাষ্ট যেটো আমাৰ সিৰিজৰ ফাৰ্স্ট আছিল আমাৰ হেৰিটো PYQ সলিউশনৰ মেথছৰ ফাৰ্স্ট পাৰ্টটো তাত সেম টাইপৰ এনেকুৱা এটা কোৱেশ্চন মই কৰাই দিছো আৰু সেম টাইপৰ আৰু এটা আহিছে অৰ্থাৎ এনেকুৱা টাইপৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় হয়তো এবাৰো আহিব পাৰে লাষ্ট দুবাৰ আহিছে গতিকে এটো তোমালকে হেতু ভিডিও চোৱা সেম টাইপত কৰাইছো সেম টাইপৰে কোৱেশ্চন অলমোস্ট সেম টাইপৰ কোৱেশ্চন তোমালকে ইয়াৰ 81 ৰ এনসাৰটো কিমান হ'ব কমেন্ট ডাউন কৰিবা মোক ঠিক আছে নেক্সট 675 rupees was divided among 75 students 675 to 75 studentক ভগাই দিছে each boy gets 25 and each girl gets 5 মানে এক আমি ধৰি ললো x টা বয় আছে y জনী ছোৱালী আছে এটা লৰাই কিমানকে পাইছে 20 টকাকে এজনী ছোৱালীয়ে কিমানকে পাইছে 5 টকাকে হাউ মেনি গাৰ্লছ এণ্ড বয়জ আছে তাত ঠিক আছে মজা কোৱেশ্চন হয় এটো লিনিয়াৰ ইকুৱেশনৰ কোৱেশ্চন হ'ব ক্লাস 10 ৰ লিনিয়াৰ ইকুৱেশন পাৰ্টৰ তো ফাৰ্স্ট আমি টোটাল 75 ষ্টুডেন্ট আছে অৰ্থাৎ এক লৰা x টা আছে ছোৱালী y জনী আছে দুইটা যোগ কৰিলে টোটাল আমি 75 ষ্টুডেন্ট আছে এটো এক নম্বৰ ইকুৱেশন সেকেন্ড এটা লৰাই 20 টকাকে পাইছে তো x টা লৰাই কিমান পাব 20x প্লাস এজনী ছোৱালীয়ে 5 টকাকে পাইছে তো y জনীয়ে 5y ইকুৱেল টু তো টোটাল ইমানখিনি পইচা ভাগ হ'ল এনে টোটাল কিমান পইচা 675 হল এটা সবকে পাছেৰে কাটি দিব পাৰি 20ক পাছেৰে কাটিলে 4 থাকিব ইয়াক পাছেৰে কাটি দিয়া y থাকিব ইয়াকো পাছেৰে কাটি দিব পাৰা 5 এগুণ 5 5 3 15 135 হল ঠিক আছে তো এটা আমি কি কৰিম জানানে চোৱা ইয়াতো y আছে ইয়াতো y আছে তো y আৰু y কাটা যাব পাৰিব কেনেকে আমি ডাঙৰ ইফালে চোৱা 135 ইয়াত আছে ইয়াত 75 আছে ডাঙৰটোৰ পৰা সৰুটো এটো ডাঙৰ তো 2 - 1 কৰি দিয়া লিনিয়াৰ ইকুৱেশনত ধুনিয়াকে পঢ়োৱা আছে হা এটো বস্তু তো অৰ্থাৎ 4x + y - x + y ইকুৱেল টু এটো কৰিলে কিমান হ'ব 135 - 75 কৰা এটো কৰিলে 4x + y - x minus plus meaning minus y তো এটো কাটা গল 3x = 60 x = পাম 20 তিনে ইয়াক কাটি দিলে 20 হয় x যদি 20 হয় 75 একৰ পৰা y কিমান পাম 75 - 20 55 আমাক হেতুৱে খুদিছে ন কিমান জলি ছোৱালী আছিল 55 জনী
ঠিক আছে এতিয়া আমি নেক্সট আৰু এটা কুৱেশ্যনত গৈ আছোঁ তাত কি কৈছে যে এখন কলেজৰ কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ আসনৰ সংখ্যাৰ একাধিক্ৰমে অনুপাত ইমান আছিলে মানে এখন কলেজত আৰ্টছ কমাৰ্চ আৰু সায়েন্স ইহঁতৰ ৰেচিঅ' কিমান আছে কিমান সিটৰ 5:7:8 সিটত আছে there is a proposal to increase the seat by 40% 50% and 75% তো এটা ইনক্ৰিজ কৰাৰ পিছত কিমান হল হেতু খুদিছে ঠিক আছে তো আমি এনেকুৱা কোৱেশ্যন কি কৰিম চোৱা আমি 100 ত ধৰি লওঁ আগতে ধৰ 500 আছিল এবাৰ ধৰ 700 আছিল আৰু ধৰ 800 আছিল তেতিয়া কৰিব ইজি হয় ঠিক আছে 500 700 আৰু 800 ৰেচিঅ নহয় ডাইৰেক্ট ধৰি ললো এটা সিট আছিল 100 ত ধৰি লব পাৰা তেতিয়া 40% বহাই দিলে ইয়াৰ 40% বহাই দিলে প্ৰথমটোৰ তো 500 40% আমি কি কৰো পাৰ্সেন্টেজটো উঠাবলে 0 এটা কাটিলো ইয়াৰ এটা 0 কাটিলো কিমান থাকিব 50 আৰু 4 মানে 200 ইয়াত 200 হ'ব হয়নে নহয় এই 500 ৰ লগত আৰু 200 যোগ হ'ব তো কিমান হ'ব তেতিয়া 700 হ'ব সিমিলাৰলি 700 ৰ কিমান বহালে 50% 50% মানে আধা তো 700 ৰ আধা কিমান হ'ব 350 দুইটা যোগ হ'ব 051050 হল নেক্সট 800 75% যোনে আমাৰ পাৰ্সেন্টেজৰ ক্লাস কৰিছে হেতে জানে 75% মানে 3/4 হয় মনত ৰাখিবা তো 4 এটো কাটি দিয়া 200 মানে 600 বাহিব ইয়াৰ 1400 ৰেচিঅটো উলিবা 0 0 0 কাটা গল 7 কাটি দিব পাৰি 10 7 কাটি দিব পাৰি এটো 15 আৰু 7 কাটি দিব পাৰা 20 5 কাটি দিব পাৰা 2 3 4 2 3 4 ঠিক আছে তো ৰেচিঅ কোৱেশ্যন মজাকে কৰিবা পাৰ্সেন্টেজৰ কোৱেশ্যন ভালকে কৰিবা এটো বহুত ইম্পৰ্টেন্ট টপিক হয় আৰু এভাৰেজ লিনিয়াৰ ইকুৱেশ্যন এখিনিও ইম্পৰ্টেন্ট হয় নেক্সট কৈছে যে এটা ঘোঁৰা আৰু এটা গৰু প্ৰত্যেকে 12000 টকাকৈ বিক্ৰী কৰিলে এটা ঘোঁৰা আৰু গৰু হৰ্স এণ্ড কাউ 12000 কে বেচিছে The horse was sold at a loss of 20%. Horse to 20% loss of sold কৰিছে আৰু cow to gain মানে profit পাইছে 20% ঠিক আছে তো the entire transaction resulted in loss নে gain নে কি হৈছে খুদিছে সো তাৰ মানে horse to যদি আগতে 100x আছিলে ইয়াৰ 20% loss হল এই profit lossৰ কোৱেশ্যন মই কৰোৱা আছে ধুনিয়াকে এখিনি অলপ ভালকে চাবাচোন তো 20% লস হল অৰ্থাৎ কি হ'ব আগতে 100x আছিল তাৰ 20% লস হ'ব লাগিব আমি এটো সেলিং এটো ইয়াৰ কষ্ট প্ৰাইস কিমানত কিনিছে সিপি মানে কষ্ট প্ৰাইস আৰু এটো হল সেলিং প্ৰাইস কিমানত বেচিছে যেহেতু লস হৈছে তো মাইনাস হ'ব আমি কষ্ট প্ৰাইস তো 100x ধৰিলো 20% লস হৈছে অৰ্থাৎ 80x 100 ৰ পৰা 20x বিয়োগ হ'ব 20% তো 80x ৰ ভ্যালু 12000 হল 80x ৰ ভ্যালু হল 12000 যাৰ মানে কি হ'ব তেতিয়া 80x যদি 12000 হয় and এটো 0 কাটা গল 4 ইয়াক কাটা কিমান যাব দুবাৰ 4 ইয়াক কাটা 300 2 ইয়াক কাটা 150 তো x ৰ ভ্যালু পালো 150 অৰ্থাৎ অৰিজিনাল প্ৰাইস কিমান আছিল 150 * 100 মানে দুটা শূন্য তো ইয়াৰ অৰিজিনাল প্ৰাইস এটো আছিল ঘোঁৰাটোৰ Similarly, এবাৰ আমি কাউটোৰ ক্ষেত্ৰত যদি যাওঁ কাউটোৰ ক্ষেত্ৰত প্ৰফিট 20% হৈছে তো কষ্ট প্ৰাইস যদি 100x আমি ধৰো সেলিং প্ৰাইস ইয়াৰ সেলিং প্ৰাইস এনে কিমান 12000 কিন্তু 20% প্ৰফিট হৈছে মানে প্লাস 20% হৈছে তাৰ মানে 120x তো 120x ৰ ভ্যালু যদি 12000 হয় 0 0 কাটা 12 12 কাটা তো x ৰ ভ্যালু পালো 100 therefore কষ্ট প্ৰাইস ইয়াত কিমান হ'ব 100x x ৰ জায়গাত 100 যোগ হোৱা আৰু দুটা শূন্য 10000 টকা ঠিক আছে অৰ্থাৎ আমাক খুদিছে টোটাল প্ৰফিট বা গেইন সো টোটাল কষ্ট প্ৰাইস কিমান হ'ব 15000 টকা ঘোঁৰাৰ 10000 টকা ইয়াৰ কাউ তো 15 আৰু 10 মিলি 25000 টকা ইহঁতৰ টোটাল কিনুতে খৰচ হল আৰু বেচুতে টোটাল কিমান পালে সেলিং প্ৰাইস ঘোঁৰাও 12000 কাউ 12000 অৰ্থাৎ 24000 তো আমি কি দেখিলো আলটিমেটলি
25,000 কিনিছে বস্তুখিনি 24,000 বেচিছে লছ হৈছে হয়নে কিমান লছ হৈছে 1,000 টকা লোকচান হ'ল আলটিমেটলি লছ অফ 1,000 ঠিক আছে তো কষ্ট প্ৰাইচ আৰু সেলিং প্ৰাইচৰ কনসেপ্টখিনি যদি জানিব বিচাৰে আমাৰ এপত আহিবা মই ধুনীয়াকৈ এইখিনি বস্তু বুজোৱা আছে আজি খালি স্পিডত কৰিছো আৰু নেক্সট সুধিছে যে ইন হোৱাট টাইম উইল 1,000 বিকাম 1331 at 10% per annum compound interest compound interestৰ ফৰ্মুলা আছে এটো তোমালোকে আমাৰ ক্লাছত পাই যাবা তাত গৈ একেবাৰে ইজি একে ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰি দিয়া কোৱেশ্চনৰ এনসাৰ ধুনীয়াকৈ ওলাই যাব ঠিক আছে নেক্সট কোৱেশ্চন সুধিছো চোৱা by how much percentage area of a square will increase if size increase by 10% যদি এটা বৰ্গ আছে ধৰা ইয়াৰ কিমান এৰিয়া বাঢ়ি যাব যদি সাইডটো 10% কে বঢ়াই দিয়া কিমান পাৰ্সেন্ট এৰিয়া বাঢ়ি যাব খুদিছে চোৱা আমি ধৰা সাইডটো ধৰিলো 10 কে ধৰিলো তুমি 100 ধৰিব পাৰা তোমাৰ ওপৰত কথা প্ৰত্যেকটো সাইড 100 হয় তো এটা স্কয়াৰৰ এৰিয়া কিমান হয়নো a স্কয়াৰ হয়নে এতিয়া ইয়াৰ 10% সাইড বঢ়াই দিলা 10% কে 10% মানে 100 10% কিমান হ'ব 100 10% 10 তো 10 বঢ়াই দিলা মানে 110 হৈ গল সব তো অৰিজিনালি ইয়াৰ এৰিয়া কিমান আছিল a স্কয়াৰ মানে 100 * 100 ৰেশিও উলিয়াবা ৰেশিওত বহালো আৰু এবাৰ কিমান হল 110 * 110 হল 0 0 কাটা গল 0 0 কাটা গল এফালে থাকিলে 100 এফালে থাকিলে 121 এতিয়া আমি কেনেকৈ কৰিছিল অথনি প্ৰথম অৰিজিনাল লিখিলো তলত 100 কিমান বাঢ়িলে 21 বাঢ়িলে লাষ্ট ক্লাছত মানে এনেকুৱা কৰি দিছিল পাৰ্সেন্টেজৰ আৰু ইনটু 100 এটো কাটা গল থাকিল 21% স্পিডত কৰিছো বুজি নাপাব পাৰা কাৰণ আমি অলৰেডি এখিনি বস্তু লাহে লাহে বুজিয়া আছে সব বস্তু নেক্সট সুধিছে যে এই ৰেক্টেঙ্গুলাৰ ট্যাঙ্ক এটা আছে ধৰা যাৰ লেংথ আছে 2.5 মিটাৰ এন্ড ব্ৰেথ আছে মানে লেংথটো 2.5 মিটাৰ এটো 1.5 মিটাৰ if capacity is 750 লিটাৰ 750 লিটাৰ তাৰ capacity হয় ঠিক আছে হাইট কিমান খুদিছে ইয়াৰ হাইট অফ দা ট্যাঙ্ক তো এতিয়া এটা ট্যাঙ্কৰ এনেকুৱা ট্যাঙ্কটো এটো কি হৈ গল জানে কিউবয়েডৰ হৈ গল কিউবয়েড মানে আয়তীয় চৌপল লেংথ ব্ৰেথ আৰু হাইট থাকে তাৰ তো এটো আয়তন ক্যাপাসিটি মানে আয়তন হয় মনত ৰাখিবা ঠিক আছে তো ভলিউমৰ ফৰ্মুলা কি L * B * H ঠিক আছে এটা আমি কি কৰিম 750 লিটাৰ তাৰ ক্যাপাসিটি অৰ্থাৎ 750 যদি আমি কৰি চাও এটো 2.5 * 1.5 * H তো ধৰিলো 750 ঠিক আছে 750 লিটাৰ এতিয়া লিটাৰ আছে কিন্তু ইয়াতে এইবিলাক মিটাৰত আছে তো এটা আমি কেনেকৈ কৰিম সো লিটাৰ আছে কিন্তু আমাক মিটাৰত উলিয়াব লাগে সো এটো কি হ'ব আমি মিটাৰ টু সেন্টিমিটাৰ লৈ যাও 25 2.5 আছে 100 পূৰণকা 250 এতিয়া লিটাৰৰ পৰা মিটাৰ কিউবলৈ নিব লাগিব ঠিক আছে বা লিটাৰৰ পৰা সেন্টিমিটাৰ কিউবলৈ কাৰণ সব বস্তু সেম ইউনিটত থাকিব লাগিব সো এতিয়া আমি কি গম পালো যে এটা বস্তু আছে হে এটা মনত ৰাখিবা 1 লিটাৰ = 10 কিউব বা 1000 সেন্টিমিটাৰ কিউব ঠিক আছে এটা আমি গুটেখিনি বস্তু সেন্টিমিটাৰ লিখি দিও এটো কাৰণে 2.5 মিটাৰ 100 ৰে পূৰণ কৰা 25 250 এটো 150 এখিনি সেন্টিমিটাৰত আহিলে into h equal to ফালে কিমান হ'ব 750 into 1000 সব সেন্টিমিটাৰ লিখিলো তো h কিমান হ'ব 750 into 1000 divided by 250 into 150 0 0 কাটা গল 0 0 কাটা গল 25 ৰে 100 কাটি দিয়া 4 সো এটা কিমান হ'ব 15 75 কাটিলে 5 তো 5 4 গুণ 20 সেন্টিমিটাৰ হেতু কাৰণে সোয়া ইয়াত ইউনিট বিলাক সেন্টিমিটাৰত আছে 20 সেন্টিমিটাৰ হল ঠিক আছে নাও আৰু কেটা কোৱেশ্চন আছে এটা 89 টু তাৰপিছত 90 দুটা কোৱেশ্চন তোমালোকে নিজে কৰিবা এতিয়া মই আমাৰ কোৰ্সটোৰ বিষয়ে তোমালোকক দুটামান কথা কৈ দিও যি সকলে লোৱা নাই আমাৰ মেথছ এণ্ড ফিজিক্স এপ বুলি এটা এপ আছে তাতে গৈ তোমালোকে ডাউনলোড কৰিব পাৰিবা মেথছ এণ্ড ফিজিক্স এপ গুগল প্লে ষ্টৰত 4.8 ষ্টাৰ যোনটো ৰেটিং আছে তাত তোমালোকে ৰেজিষ্টাৰ কৰিলে এনেকুৱা ইন্টাৰফেস এটা আহিব আৰু তাতে গৈ তোমালোকে আসাম জবছত ক্লিক কৰিবা ঠিক আছে
বা ৱেবছাইটত গ'লেও হ'ল তাতে বিভিন্ন ধৰণৰ কোৰ্চ পাবা তাৰে ভিতৰত এটা দুটা মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে ল'বই লাগে এটা হ'ল জেনেৰেল ষ্টাডিজ য'ত তোমালোকে পলিটিকেল চায়েন্স হিষ্ট্ৰী জিঅ'গ্ৰাফী ছায়েন্সৰ হওক বা ইংলিছ মেথছ ৰিজনিং চবৰ কাৰণে প্ৰেক্টিছ মেটেৰিয়েলছ এগালমান এভেইলেবল আছে ছাবজেক্ট ৱাইজ মই ধুনীয়াকৈ চেপ্টাৰ ৱাইজ বনাই দিছোঁ সৰু সৰু PDF ইয়াৰ উপৰি থিয়ৰী PDF বিলাকো আছে থিয়ৰীখিনি পঢ়ি লোৱা তাৰপিছত প্ৰেক্টিছ কৰা গোটেইখিনি 499 ৰুপিজত তুমি যদি এনে কিতাপ কিনিব যোৱা প্ৰত্যেক ছাবজেক্টৰ বেলেগ বেলেগ কিতাপ কিনি তোমাৰ 5000কৈ বেছি পইচা খৰচ হ'ব কিন্তু সেম বস্তুখিনি মই ধুনীয়াকৈ সৰু সৰু নোটছ বনাই সৰু সৰু মেটেৰিয়েলছ বনাই ইয়াত দি দিছোঁ 499 ৰুপিজ অলৰেডি বহুতে এইটো কোৰ্চ কিনিছে সেকেন্ড আজি যিখিনি বস্তু পঢ়িলোঁ সেইখিনি তোমালোকে ফাৰ্ষ্ট বুজি পেলাইহে কৰিব পাৰিবা নহ'লে আজি বহুতৰ মাথাৰ ওপৰেদি যাব তো বুজিবৰ কাৰণে আজি আমি প্ৰেক্টিছে কৰিছোঁ নুবুজিলেতো কুৱেশ্যন এইখিনি কুৱেশ্যনটো পৰীক্ষাত নাহে তো কেনেকৈ কৰিবা প্ৰথম মেথছ এণ্ড ৰিজনিং ফৰ আছাম গভৰ্ণমেণ্ট এক্সাম বুলি যোনটো কোৰ্চ আছে তাত ক্লিক কৰিবা 499 ৰুপিজত তোমালোকে কি লাভ কৰিবা জানানে তাত ভিডিঅ' লেকচাৰ্ছ মেথছৰ 35টা মেথছৰে ভিডিঅ' আছে প্ৰত্যেকটো চেপ্টাৰ ধুনীয়াকৈ মই বুজাই দিয়াৰ উপৰি কুৱেশ্যন কেনেকৈ কৰিব লাগে দেখাই দিছোঁ তাৰপিছত মেথছৰ প্ৰিভিয়াছ ইয়াৰ যিমান কুৱেশ্যন আহিছে সেইখিনি মই কৰাই দিছোঁ বিভিন্ন এক্সামত অসমৰ ঠিক তেনেকৈ ৰিজনিঙৰো এক্সট্ৰাকৈ কৰাই দিছোঁ তাৰোপৰি মেথছৰ যিমানখিনি চেপ্টাৰ আছে তাৰ ওপৰত কিছুমান মক টেষ্টো আছে মানে নিজে প্ৰেক্টিছ কৰিব পাৰে ইয়াতে এপতে আৰু ভিডিঅ' লেকচাৰ্ছ কিছুমানো আছে সেইখিনিও তোমালোকে চাব পাৰিবা তো এই গোটেইখিনি 499 ৰুপিজ মানে আৰু 1000 পাজল চিৰিজো আছে এইখিনিও চাব পাৰিবা তো এইটোও লৈ ল'ব পাৰা তো ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিবা